নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ইয়াত খাদ্য বিভাগৰ যিটো চাকৰি মুকলি কৰি দিছে 2026 চনত, গোটেইখিনি প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম। কেনেদৰে আবেদন কৰিব লাগিব আৰু কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা, বয়সৰ সময়সীমা সেইটোৰ লগতে কৈ দিম। আৰু ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিছে। ইয়াত চাব পাৰে 35,560টা পদ ইয়াত মুকলি কৰি দিছে। ইয়াত কি আছে, যদি আপুনি মাত্ৰ 10 পাছ কৰিছে, 12 পাছ কৰিছে আৰু যদি গ্ৰেজুৱেটে কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত অসমৰ সকলো ল'ৰা ছোৱালী চাকৰি কৰিব পাৰিব, মানে আবেদন কৰিব পাৰিব। আৰু এটা কথা, যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, কিয়নো সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। ইয়াত কি আছে, FCI যিটো মানে খাদ্য বিভাগত ইয়াত চাকৰি মুকলি কৰি দিছে ফুড ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ইয়াৰ টোটাল ভেকেঞ্চি আছে 35,560। ইয়াত কি আছে, টোটাল যিটো পদ আছে ইয়াত দিয়া আছে। আপোনালোকক গোটেইখিনি প্ৰচেছটো দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে পাই যাব। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা আৰু বয়সৰ যিটো সময়সীমা সেইটোৰ লগতে কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকক। ইয়াত দেখিব পাৰে FCI ফুড ডিপাৰ্টমেণ্ট যিটো ৰিক্ৰুটমেণ্ট 2026ত ভেকেঞ্চি যিটো মুকলি হৈছে, ইয়াত চাব পাৰে ফুড ডিপাৰ্টমেণ্ট ভাৰতীয় 2026। ইয়াত অৰ্গেনাইজেশ্যন যিটো নেম আছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া FCI। তাৰপিছত ইয়াত কেটেগৰী দিয়া আছে 1, 2, 3 আৰু 4। ইয়াত পোষ্ট মানে যিবিলাক পদবিলাকৰ নাম ইয়াত মেনশ্যন কৰি দিয়া আছে। চাব পাৰে মেনেজাৰ আছে, মেনেজাৰ পোষ্ট আছে, এছিষ্টেণ্ট গ্ৰেড 2 আছে, জুনিয়ৰ ইঞ্জিনিয়াৰ আছে, ষ্টেনো গ্ৰেড 2 আছে, টাইপিষ্ট আছে, AG 3 আছে, ফুড ছেফটি অফিচাৰ আছে, ফুড এছিষ্টেণ্ট আছে, কম্পিউটাৰ অপাৰেটৰ আছে, ফুড ইনস্পেক্টৰ আছে। তাৰপিছত ইয়াত চাব পাৰে ক্লাৰ্ক আছে, তাৰপিছত হেল্পাৰ পোষ্ট আছে, তাৰপিছত পিয়ন আছে, তাৰপিছত ৱাচমেন আছে। ইয়াৰ টোটাল যিটো পোষ্ট আছে মানে পদ আছে 35,560। ইয়াত কি আছে, টোটাল ভেকেঞ্চি আছে, পদ আছে। তাৰপিছত এপ্লাই মোডটো অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব। হু কেন এপ্লাই, কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব, অল ইণ্ডিয়া মেল এণ্ড ফিমেল। তাৰপিছত ইয়াত দেখিব পাৰে আৰু ইয়াত কি আছে, অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আৰু এটা কথা, আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ ভিডিঅ'টো চাই আছে এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক এটা কৰি দিব। আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দি থাকোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সোনকালে আপডেট পাব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে FCI যিটো ৰিক্ৰুটমেণ্ট যিটো চেলাৰী হয় 28,000ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 71,000লৈকে 71,100 টকা সেইটো চেলাৰীটো দিব মান্থলি যিটো হয়। তাৰপিছত সেইটো এজ লিমিটটো ইয়াত মেনশ্যন কৰি দিয়া আছে, 18 পৰা 45 বছৰলৈকে আবেদন কৰিব পাৰিব। যদি আপোনাৰ বয়স 18 হৈছে আৰু 18 পৰা 45 বছৰৰ যদি ভিতৰত আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনটো আছে আপোনালোকে জানেই। তাৰপিছত ইয়াত চিলেকশ্যন যিটো প্ৰচেছ সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে, চাব পাৰে। আৰু লগতে চিলেবাছটো কৈ দিম, আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই থাকিব। ইয়াত চিলেকশ্যন প্ৰচেছটো ইয়াত দিয়া আছে। ৰাইটিং এক্সামিনেশ্যন হ'ব, প্ৰথমত CBT হ'ব, তাৰপিছত স্কিল টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল টেষ্ট হ'ব। আৰু এক্সাম পেটাৰ্ণটো ইয়াত দিয়া আছে। চিলেকশ্যন মানে ইয়াত ছেকশ্যন যিটো দিয়া আছে, ইয়াত কুৱেশ্যন মাৰ্ক আৰু টাইমো ইয়াত মেনশ্যন কৰি দিয়া আছে। চাব পাৰে ইয়াত কি দিয়া আছে, মই কৈ দি আছোঁ। ইংলিছ লেংগুৱেজ ইয়াৰ টোটাল যিটো কুৱেশ্যন থাকিব 25 থাকিব আৰু মাৰ্কো থাকিব 25। ইয়াৰ টোটাল কুৱেশ্যন থাকিব 100 আৰু মাৰ্কো থাকিব 100। আৰু বেলেগকৈ ইয়াত মানে টাইম দিয়া আছে। ইংলিছ লেংগুৱেজে থাকিব 25টা কুৱেশ্যন থাকিব, 25 কুৱেশ্যন থাকিব, 25 মাৰ্ক থাকিব। আৰু লগতে ইয়াৰ টাইম যিটো আছে মানে ছেকশ্যন যিটো আছে, বেলেগ ছেকশ্যনত কৈছে মানে এক্সামটো হ'ব ভাগকৈ। ইয়াত কি আছে, ইংলিছ ছেকশ্যনত টাইম দিয়া হ'ব 15 মিনিট আৰু ৰিজনিং এবিলিটি দিয়া হ'ব 15 মিনিট টাইম দিয়া হ'ব। ইয়াতে কুৱেশ্যন 25 আছে। সকলোকেইটাত মানে যিকেইটা ছাবজেক্ট আছে গোটেইকেইটাত কি আছিল 25 মাৰ্ক কৰি দিয়া আছে। লগতে 25টা কুৱেশ্যন দিয়া আছে, এটা কৰি কুৱেশ্যনত মাৰ্ক দিয়ে 1 মাৰ্ক কৰি দিয়া থাকিব। লগতে কি আছে, সকলোবিলাক 15 মিনিট কৰি দিয়া থাকিব। তাত 15 মিনিট মানে ইংলিছ লেংগুৱেজত 15 মিনিট থাকিব, কুৱেশ্যনত থাকিব 15 মানে কুৱেশ্যন থাকিব 25 আৰু মাৰ্কো থাকিব 25, টাইম থাকিব 15। ৰিজনিং, তাৰপিছত নাম্বাৰিকেল যিটো এপিটিউড আছে মানে মেথমেটিক্স বুলি কোৱা হয়। তাৰপিছত ইয়াত জেনেৰেল ষ্টাডি যিটো ইয়াৰ কাৰেণ্ট এফেয়াৰ লগতে থাকিব। ইয়াতো কি আছে, টাইমটো যিটো 15 মিনিট থাকিব। আৰু টোটাল যিটো টাইম আছে 1 আৱাৰ্ছ মানে 1 ঘণ্টা এক্সামটো হ'ব। আৰু যিটো মানে মিনিট ইয়াত দিয়া আছে 60 মিনিট, তত এক্সামটো শেষ হৈ যাব। তাৰপিছত ইয়াত দেখিব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, কেণ্ডিডেট শুড হেভ পাছড মানে 10 পাছ যদি কৰিছে, অথবা আপুনি যদি মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, গ্ৰেজুৱেট যদি কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। অনলি যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব, কিয়নো ইয়াৰ শিক্ষাগত কি আছিল বৃত্তি হিচাপত কি আছিল পদবিলাক মানে দিয়া হ'ব।
মানে ইয়াত কি আছে 4 গ্ৰেড লেভেলৰ হয় 3rd গ্ৰেডৰ লেভেলৰ হয় ইয়াত এক্সাম মানে বহুত আছে ইয়াত 4 গ্ৰেড আৰু 3rd গ্ৰেড লেভেলৰ হয় তাৰপিছত ইয়াত দেখিব পাৰে মানে যদি মেট্ৰিক পাছ কৰিছে হাই ছেকেণ্ডাৰী পাছ কৰিছে যদি কিবা কিবি মানে যদি এক্সপিৰিয়েঞ্চ আছে আৰু লগতে কম্পিউটাৰ চাৰ্টিফিকেট আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব আৰু গ্ৰেজুৱেট যদি কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব ছায়েন্সৰ হওক আৰ্টছৰ হওক সকলোৱে ইয়াত আবেদন কৰিব পাৰিব তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট ডকুমেণ্টছ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ চিগনেচাৰ আধাৰ কাৰ্ড আৰু এডুকেশ্যন যিটো চাৰ্টিফিকেট সেইটো লাগিব কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফটো সেইবিলাক লাগিব লগতে মানে ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক ইয়াক দিয়া আছে মেনশ্যন কৰি দিয়া আছে চাব পাৰে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ চিগনেচাৰ আধাৰ কাৰ্ড আৰু এডুকেশ্যন চাৰ্টিফিকেট লাগিব মানে হায়াৰ ছেকেণ্ডেৰী অথবা যদি মেট্ৰিক পাছ কৰিছে সেইবিলাকৰ চাৰ্টিফিকেট লাগিব আপোনালোকে জানে আৰু ইয়াত চাব পাৰে হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব পাৰে গোটেইখিনি প্ৰচেছটো দিয়া আছে হাউ টু এপ্লাই ফৰ FCI ফুড ডিপাৰ্টমেণ্ট যিটো ৰিক্ৰুটমেণ্ট হয় 2026 ইয়াত দিয়া আছে কেণ্ডিডেট প্লিজ ৰিড দ্য অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুলি ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট ইয়াত চাব পাৰে তাৰপিছত অফিচিয়েল ৱেবছাইটত গৈ ক্লিক কৰি কেনেকৈ পাৰ্চনেল যিটো ডিটেইলছ এডুকেশ্যন যিটো ডিটেইলছ আৰু ফিজ ইয়াত কি আছে গোটেইখিনি দিয়াৰ পিছত লাষ্ট ছাবমিট কৰি ল'ব কৈছে ইয়াত কেনেকৈ আবেদন কৰিব লাগে সেইটো প্ৰচেছটো ইয়াত দেখুৱাই আছে আপোনাৰ যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে এতিয়াও যদি লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো সকলো ধৰণৰ আপডেট সোনকালে পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ সুবিধাৰ কাৰণে হ'ব